সকলোকে নমস্কাৰ। জয় বিজয়ৰ কাহিনীটোৰ পিছৰখিনি আপোনালোকৰ ওচৰত দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। যেতিয়া কয়াদুক স্বৰ্গৰ ৰজা ইন্দ্ৰই অপহৰণ কৰি লৈ গৈছিলে, তেতিয়া বাটতে দেৱৰ্ষি নাৰদৰ লগত যেতিয়া দেখা দেখি হৈছিলে, তেতিয়া নাৰদে ইন্দ্ৰক কৈছিলে যে তুমি এওঁক এৰি দিয়া, এওঁ গৰ্ভত ভগৱান আছে। গতিকে কয়াদু যদিও অসুৰৰ পত্নী, তেওঁ ভগৱানৰ ভক্ত আছিল। হিৰণ্যকশিপুৰে গম নোপোৱাকৈ ভগৱানক তেওঁ উপাসনা কৰিছিল। সেইকাৰণে ভগৱানৰ এটা অংশ হিচাপে কয়াদুৰ গৰ্ভত বাস ল'লে। তাৰপিছত ইন্দ্ৰই নাৰদৰ কথা শুনি ভয় খালে। ভয় খাই পেলাই কয়াদুক এৰি দিলে। তেতিয়া দেৱৰ্ষি নাৰদে তেওঁৰ আশ্ৰমলৈ লৈ গ'ল। কয়াদুক ক'লে যে তোমাৰ স্বামী ঘূৰি নহালৈকে তুমি এই আশ্ৰমতে থাকিবা। সেইমতে কয়াদু ঋষিৰ আশ্ৰমতে থাকিল। নাৰদে ভগৱানৰ ভক্তি আৰু সৃষ্টিৰ কথাবোৰ কয়াদুক কৈছিল। কয়াদুৱে সকলোবোৰ মন দি শুনিছিল। নাৰদে কয়াদুক কোৱা সকলো কথা গৰ্ভত থকা সন্তানে শুনিছিল আৰু গৰ্ভতে ভগৱানৰ দৰ্শন পাইছিল। তাৰ কিছুদিন পিছত কয়াদুৰ সন্তান ঋষিৰ আশ্ৰমতে জন্ম হয়। সেই সন্তানটোৰ নাম ৰাখিছিল প্ৰহ্লাদ। প্ৰহ্লাদ নাৰদৰ আশ্ৰমতে ডাঙৰ হৈছিল। যেতিয়া হিৰণ্যকশিপুৰ তপস্যাত সিদ্ধি লাভ কৰি ঘূৰি আহিছিল, ব্ৰহ্মাৰ পৰা বৰ লৈছিল যে তেওঁক কোনেও মাৰিব নোৱাৰিব, কোনো অস্ত্ৰ শস্ত্ৰেও মাৰিব নোৱাৰিব, ওপৰতো মাৰিব নোৱাৰিব, তলতো মাৰিব নোৱাৰিব, আৰু ঘৰৰ ভিতৰতো মাৰিব নোৱাৰিব, বাহিৰতো মাৰিব নোৱাৰিব, জুইতো পুৰিব নোৱাৰিব। এনেবোৰ বৰ ব্ৰহ্মাৰ পৰা লৈ আহিছিল হিৰণ্যকশিপুৰে। দেৱৰ্ষি নাৰদে কয়াদু আৰু প্ৰহ্লাদক আনি হিৰণ্যকশিপুৰক চমজাই দিলে। তাৰপিছত প্ৰহ্লাদক শিক্ষা দিয়াৰ বাবে দুজন দৈত্যগুৰুক দায়িত্ব দিলে। সেই দুজন হ'ল খণ্ডা আৰু মৰ্ক। এই দুইজন গুৰুকে দায়িত্ব অৰ্পণ কৰিছিলে। গুৰুৰ টোলত নি প্ৰহ্লাদক দৈত্যশাস্ত্ৰ পঢ়ুৱাইছিল। কিন্তু প্ৰহ্লাদে সেইবোৰ নপঢ়ে, কেৱল কৃষ্ণৰ গুণনাম জপ কৰে। লগৰ লগৰীয়াকো গুৰুৱে পঢ়োৱা সকলো এৰুৱাই কৃষ্ণৰ গুণনাম গাবলৈ শিকায়। তেতিয়া খণ্ডামৰ্কে ৰজা হিৰণ্যকশিপুৰক গোচৰ দিয়ে যে তজু পুত্ৰ ভৈল নাশ, আনকো কৰিলে সৰ্বনাশ। এইবুলি যেতিয়া গোচৰ দিলে, তাৰপিছত হিৰণ্যকশিপুৰে প্ৰহ্লাদক আনি নানান শাস্তি দিছিল। তথাপি কিন্তু প্ৰহ্লাদে কৃষ্ণৰ নাম এৰা নাছিল। অৱশেষত প্ৰহ্লাদক হিৰণ্যকশিপুৰে ক'লে, পৃথিৱীত ময়ে ৰজা, ময়ে ভগৱান, ক'ত আছে তোৰ ভগৱান? এইবুলি কোৱাত প্ৰহ্লাদে ক'লে, মোৰ ভগৱান সকলোতে আছে, এই স্তম্ভৰ ভিতৰতো আছে। এইবুলি কোৱাত হিৰণ্যকশিপুৰে গদাৰে স্তম্ভটো ভাঙি দিয়াত তাৰ পৰা নৰসিংহ ৰূপ ধাৰণ কৰি ভগৱান ওলাই আহে আৰু হিৰণ্যকশিপুৰক আঁঠুৰ ওপৰত হৈ নখেৰে ফালি মাৰে। গতিকে কাহিনীটো আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ। সকলোকে পুনৰবাৰ ধন্যবাদ জনাই সামৰণি মাৰিছোঁ।